শ্ৰী শ্ৰী যোগাদেৱ অট্টাধিকাৰ উচ্চতৰ মহাবিদ্যালয়ৰ আজি নৱাগত সভাত সভাপতিত্ব কৰা এই মহাবিদ্যালয়ৰ সদস্য ডাঙৰীয়া, মঞ্চত উপবিষ্ট আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু দীনেশ গগৈ ছাৰ, প্ৰমুখ কৰি এই মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শিক্ষাগুৰু অখিল বৰুৱা ছাৰ আৰু এই মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, এই অনুষ্ঠানলৈ আমাৰ লগত অহা বোকাঘাট মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মানৱ গগৈ, সাধাৰণ সম্পাদক গীতাৰ্থ, উপদেষ্টা ৰিদি ভূষণ নাথকে প্ৰমুখ কৰি আমাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আৰু এই মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকল, বন্ধু বান্ধৱীসকল আৰু অতিকে মৰমৰ নৱাগত ছাত্ৰ ছাত্ৰীসকল, আমি প্ৰথমতে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ ইয়াত নামভৰ্তি কৰিছে তেওঁলোকক আমি উষ্ম আদৰণি জনাইছোঁ আৰু তেওঁলোকৰ সুন্দৰ ভৱিষ্যতৰ আশা কৰিছোঁ। ইতিমধ্যেই দীনেশ গগৈ ছাৰে বক্তব্য কৰাৰ কথা কৈছে। এই অনুষ্ঠানলৈ আগতো আহিছোঁ, এইবাৰো ইয়ালৈ আহিছোঁ, কিন্তু মই ইয়ালৈ আহি এই মহাবিদ্যালয়লৈ আহি বহু কথাৰ পৰিৱৰ্তন দেখিছোঁ আৰু বিশেষকৈ আজি এই অনুষ্ঠানটোত ইতিমধ্যে ছাৰে বক্তব্য ৰখাৰ পাছত আচলতে আমাৰ কিবা ক'বলগীয়া আছে বুলি আমি ভবা নাই। এইকাৰণে ভবা নাই যে আমি যেতিয়া বিভিন্ন সভা সমিতিলৈ যাওঁ তেতিয়া মই ব্যক্তিগতভাৱে সদায় ছাৰৰ ওচৰলৈ যাওঁ, গগৈ ছাৰৰ ওচৰলৈ যাওঁ, ছাৰৰ লগত কেতিয়াবা বিভিন্ন ধৰণৰ বিষয় আলোচনা কৰোঁ। ছাৰক কওঁ যে ছাৰ আমুক অনুষ্ঠানটোলৈ মাতিছে, আমুক এনেকুৱা ধৰণৰ বিষয়, গতিকে ছাৰ কেনেকুৱা ধৰণৰ কথা বতৰা ক'লে ভাল হ'ব বা কোনখিনি কথা লৈ পেলাই আগবাঢ়িবলৈ ভাল হ'ব। ছাৰে সদায় এই কথা আমাক উপদেশ দিয়া আহে আৰু সেই কথাটোকে লাগে সদায় আমি বিভিন্ন সময়ত সেই কথাখিনিকে লৈ আগবাঢ়ি আছোঁ আৰু আজি সেই ছাৰৰ লগত এনেধৰণে সভা সমিতিত পঢ়িবলৈ পাইছোঁ, সঁচাকৈ ধন্য মানিছোঁ। আৰু মই সেইকাৰণে আমাৰ এই ছাত্ৰকতা সভাৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি ছাত্ৰকতা সভাৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ গোলাঘাট জিলাৰ থকা বিভিন্ন মহাবিদ্যালয়বিলাকৰ ভিতৰত এই মহাবিদ্যালয়খন এক সুকীয়া বৈশিষ্ট্য আছে। এই মহাবিদ্যালয়খনত বহু ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি গৈছে, বহু মানৱ সম্পদ এই মহাবিদ্যালয়ৰ পৰা সৃষ্টি হৈছে আৰু এনেধৰণৰ আদৰণিৰ জৰিয়তে বা এনেধৰণৰ নৱাগতসকলক উৎসাহ দিয়াৰ এটা উদ্দেশ্য যে ছাত্ৰ ছাত্ৰীসকল যাতে সমাজখনৰ কাৰণে এজন ভাল নাগৰিক হিচাপে আগবাঢ়ি যাব পাৰে, এজন যাতে ভাল নাগৰিক হিচাপে নিজকে প্ৰস্তুত কৰিব পাৰে, সকলোৰে কিন্তু লক্ষ্য একেটা। মোৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত দুটামান কথা আলোচনা কৰিবলৈ মন আছে। আমি যিহেতু ছাত্ৰ সংগঠনৰ লগত জড়িত এজন বিষয়ববীয়া, গতিকে আমি বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলক লগ পাওঁ আৰু বিভিন্ন ধৰণৰ মনৰ কথা আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত আলোচনা কৰোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমি কি বিচাৰোঁ? আমি বিচাৰোঁ যে আমাক ভাল শিক্ষা লাগে, ভাল শিক্ষানুষ্ঠান লাগে আৰু উপযুক্ত সংস্থাপন লাগে। আমি কি বিচাৰোঁ? আমাৰ ছাত্ৰ ছাত্ৰীসকলে কি বিচাৰে? আমি উচ্চ শিক্ষাত যাবলৈ বিচাৰোঁ, আমি আকাশ চাব বিচাৰোঁ, আমি ওপৰলৈ চাব বিচাৰোঁ।
আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এনেধৰণৰ আশা, এই আশাবিলাক আমি পূৰণ কৰিব লাগিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি হেঁপাহ, আকাশ চোৱাৰ যি হেঁপাহ, নিজৰ আগবঢ়াই নিয়াৰ যি হেঁপাহ, ভাল শিক্ষা গ্ৰহণ কৰাৰ যি হেঁপাহ, এই হেঁপাহবিলাক আমি পূৰণ কৰিব লাগিব। আৰু এই আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি বিচাৰে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এখন ভাল শিক্ষানুষ্ঠানত অধ্যয়ন কৰাটো বিচাৰে, মনে বিচৰা বিষয়টো অধ্যয়ন কৰিব পাৰিব পৰা এটা ব্যৱস্থা কৰাৰ ক্ষেত্ৰত তেওঁলোকে আশা কৰে। এনেধৰণৰ বিষয়বিলাক আমাৰ ছাত্ৰ ছাত্ৰীসকলে আশা কৰে। আৰু এইবিলাক বিভিন্ন সময়ত আমি ছাত্ৰ সংখ্যাই কৈ আহোঁ, চৰকাৰক আমি বিভিন্ন সময়ত হেঁচা দিওঁ। আমি আশা কৰোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল শিক্ষানুষ্ঠান, ভাল শিক্ষা আৰু উপযুক্ত সংস্থাপনৰ ব্যৱস্থা কৰিব। আমাৰ বিভিন্ন সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰশ্ন আহে, আমাৰো প্ৰশ্ন আহে যে কিয় নতুন নতুন পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিব নোৱাৰে বিশ্ববিদ্যালয়সমূহে, যাৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিচৰা ছাবজেক্টটো পঢ়িবলৈ পায়। এইবিলাক আমাৰ মনৰ আশা, আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিচাৰে। মই এইকাৰণেই কৈছোঁ যে গোলাঘাট জিলাৰ যিবিলাক অন্য অঞ্চলত যিবিলাক মহাবিদ্যালয় আছে, সেই মহাবিদ্যালয়খন আৰু এই মহাবিদ্যালয়খনৰ মাজত পাৰ্থক্য আছে। এইটো পাৰ্থক্য আছে যে মহাবিদ্যালয়খনৰ পৰা ইয়াৰ পাছৰ মহাবিদ্যালয়খন কলিয়াবৰত আছে। এই মহাবিদ্যালয়খনৰ পাছত এই ৰাস্তাই গ'লে কমাৰগাঁৱত এখন মহাবিদ্যালয় আছে। অৰ্থাৎ বৃহত্তৰ বোকাখাত অঞ্চলটোৰ মানৱ সম্পদক পৰিকল্পিতভাৱে আগবঢ়াই লৈ যোৱা এটাই উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান এই মহাবিদ্যালয়। গতিকে এই মহাবিদ্যালয়খনৰ কিছু পৰিৱৰ্তন হৈছে। আমি আহি পেলাই যেতিয়া ছাৰৰ লগত কথা বতৰা পাতিছিলোঁ, তেতিয়া আমি অনুভৱ কৰিছোঁ যে মহাবিদ্যালয়ত প্ৰায় 2000তকৈ বেছি ছাত্ৰ ছাত্ৰী ইয়াত অধ্যয়ন কৰিছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ এটা সৌভাগ্য, বিভিন্ন মহাবিদ্যালয়ৰ আমি শিক্ষাগুৰুসকলক পাওঁ, অধ্যক্ষসকলকো লগ পাওঁ, কিন্তু তোমালোক সৌভাগ্যশালী এইকাৰণে ছাত্ৰ ছাত্ৰীসকল সৌভাগ্যশালী যে তোমালোকে যিজন অধ্যক্ষক ইয়াত লগ পাইছা তেখেত বিৰাট পজিটিভ মানুহ। মই ছাৰৰ মুখত কেতিয়াও আজিলৈকে নিগেটিভ কথা কোৱা দেখা নাই, সদায় পজিটিভ কথা কয়, সদায় উৎসাহযোগ্য ছাৰে কথা কয়। আৰু এনেধৰণৰ পজিটিভ মাইণ্ড থকা মানুহে সদায় সমাজখনৰ কাৰণে ভাল কাম কৰে, মহাবিদ্যালয়খনৰ কাৰণে ভাল কাম কৰিব, আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিন্তু এই পথেও হ'ব। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল এই দিশে আগবাঢ়ি যাব লাগিব। ইতিমধ্যে গগৈচাৰী কৈ গৈছে যে আমাৰ কাম কি, আমি কি কৰা প্ৰয়োজন। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা আমাৰ পৰা কি বিচাৰে, সমাজখনে আমাৰ পৰা কি বিচাৰে, মহাবিদ্যালয়খনে আমাৰ পৰা কি বিচাৰে, আমাৰ পিতৃ মাতৃ আমাৰ পৰা কি বিচাৰে। আমাৰ পৰা সকলোৱে বিচাৰে যাতে আমি সামাজিক দায়বদ্ধতাটো বুজি পাওঁ, আমি যাতে সামাজিক দায়বদ্ধতাটো প্ৰতিটো সময়তে উপলব্ধি কৰি লৈ আগবাঢ়িব পাৰোঁ, সেই কথাটো আমাৰ পৰা সকলোৱে বিচাৰে। গতিকে আমি সামাজিক দায়বদ্ধতাটো মানি চলিব লাগিব। অৰ্থাৎ সমাজখনে যিবিলাক কাম কৰিলে আমাক ভাল পায়, সমাজখনে যিবিলাক কাম কৰিলে আমাক বেয়া পায়, সেইবিলাক আমি কৰিব নালাগিব। ছাৰে কৈ গৈছে, ছাৰে ইতিমধ্যে কৈ গৈছে এখন মহাবিদ্যালয়লৈ যাওঁতে গোটেই মহাবিদ্যালয়খনত শিকাই থকা পৰিৱেশ ছাৰে ইতিমধ্যে কৈ গৈছে। অৰ্থাৎ তেনেকুৱা এটা পৰিৱেশ, তেনেকুৱা কাম আমাৰ সমাজখনে আমাৰ পৰা নিবিচাৰে, পিতৃ মাতৃ আমাৰ পৰা নিবিচাৰে, আমাৰ শিক্ষাগুৰুসকলে আমাৰ পৰা নিবিচাৰে, আমাৰ ওচৰ চুবুৰীয়া আমাৰ পৰা নিবিচাৰে। আমি এনেকুৱা কাম কৰিব লাগিব যি কামৰ জৰিয়তে সমাজখনে আমাক ভাল পায়। কোনে শিকাইছে আমাৰ কথাবিলাক? আমাৰ শিক্ষাগুৰুসকলে শিকাইছে, আমাৰ পিতৃ মাতৃসকলে শিকাইছে, আমাৰ ওচৰ চুবুৰীয়াই শিকাইছে। এইবোৰে আমাৰ সমাজ, আৰু এই সমাজখনক বাদ দি আমি কেতিয়াও থাকিব নোৱাৰোঁ। গতিকে আমি প্ৰতি সময়তে এটা কথাই মনত ৰখা উচিত, মই ভাবোঁ যে আমি শিক্ষা গ্ৰহণ কৰিব লাগিব, আমি ভাল নম্বৰ পাব লাগিব, আমি পৰিকল্পিতভাৱে আমাৰ নিজক আগবঢ়াই নিব লাগিব, আমি সংস্থাপিত হ'ব লাগিব, আমি পৰিয়াল পোহপাল দিব লাগিব। কিন্তু তাৰ লগতেও নিজক প্ৰতিষ্ঠা কৰাৰ লগে লগে যাতে আমি সামাজিক দায়বদ্ধতাটো কোনো কাৰণতে পাহৰি নাযাওঁ, এইটো ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ অনুৰোধ আছে।
কাৰণ আমি বিভিন্ন সময়ত দেখো যে আমাৰ কেতিয়াবা ছাত্ৰ ছাত্ৰীসকল বিপথে পৰিচালিত হৈছে বুলি আমাৰ ওপৰত অভিযোগ আহে। আমি পশ্চিমীয়া যিবিলাক কৃষ্টি সংস্কৃতি সেইবিলাকৰ প্ৰতি বেছি আকৰ্ষিত হৈছোঁ নেকি, এই কথাটো বিভিন্ন সময়ত আমাৰ মাজত প্ৰশ্ন আহে, আমাক অভিযোগ কৰে। আমি ল'ব লাগিব, আমি পশ্চিমীয়া সংস্কৃতি আমি ল'ব লাগিব, যিখিনি ভাল আমি সেইখিনি ল'ব লাগিব, যিখিনি বেয়া সেইখিনি আমি পৰিহাৰ কৰিব লাগিব। আৰু এই যিটো কথা মই কৈছোঁ যে সামাজিক দায়বদ্ধতাটো, এই সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত কিন্তু আমি অলপ মনোনিৱেশ কৰিব লাগিব। আমি সপোন দেখোঁ, APJ আব্দুল কালামে কৈছিল যে আমি ডাঙৰ সপোন দেখিব লাগে। আমি সপোন কেনেকুৱা দেখিব লাগে, আমি ডাঙৰ সপোন দেখিব লাগে। সেই ডাঙৰ সপোন কিন্তু দেখি গ'ল যে নগাঁৱৰ এজনী ছোৱালীয়ে হিমা দাসে সেই সপোন দেখিছিল। হিমা দাসে দেখুৱাই দিলে যে অসম নামৰ এখন ৰাজ্য আছে, নগাঁও নামৰ এখন জিলা আছে, গোটেই সমগ্ৰ ভাৰতবৰ্ষত সমগ্ৰ পৃথিৱীত তেওঁ দেখুৱাই দিলে। হিমা দাসৰ বিষয়ে আপোনালোকে গম পাইছে, বিভিন্ন সময়ত পেপাৰ পত্ৰত পঢ়িছে, আমি পঢ়িছোঁ। মোৰ এটা কথা বিৰাট আচৰিত লাগে, সেই হিমা দাসৰ বিষয়ে গম পায়। হিমা দাসে নিজৰ পঢ়া টেবুলখনত, নিজৰ কিতাপখনত, নিজৰ লিখা বহীখনত সদায় হেনো লিখে এটা শব্দ তেওঁলোকে সদায় লিখে। হিমা দাসে শব্দটো লিখিছিল, মন যায় বুলি এটা শব্দ লিখে, মন যায়। নিজৰ বহীখনৰ ওপৰত লিখা থাকে মন যায়, টেবুলখনৰ ওপৰত লিখি ৰাখে মন যায় বুলি। আৰু এই মন যায়টোৰ তাৎপৰ্য কেনেধৰণে বহিঃপ্ৰকাশ ঘটিল সেইটো আমি সকলোৱে জানো। আৰু সেই তাই যি মন যায়, এটা কাম কৰাৰ হেঁপাহ, কাম কৰাৰ ইচ্ছা, এই ইচ্ছাটোৰ প্ৰতি আমি সকলোৱে মনত পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে আৰু তেনেধৰণে কিন্তু আগবাঢ়ি যোৱাৰ প্ৰয়োজন আছে। সেইকাৰণে আমি সপোন দেখিব লাগিব আৰু মন যাব লাগিব কাম কৰিবৰ কাৰণে। এই কথাটো ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি